সুপ্ৰভাত নমস্কাৰ এতিয়ালৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰক্ষীৰে সংঘৰ্ষত পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত হৈছে নগাঁৱৰ খাটুৱালত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষ আৰক্ষীৰ গুলিত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম নিহত খাইৰুলৰ ঘৰ সামগ্ৰীৰ গেৰুৱামুখত পুৱতি নিশা সংঘটিত হৈছে এই সংঘৰ্ষ আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিল খাইৰুলে ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত হৈছে খাটুৱালৰ আৰক্ষী বিষয়া আলোক দত্ত গুপ্তা গুলিবিদ্ধ হৈছে খাটুৱাল থানাৰ গাড়ী চালক উৎপল বৰুৱা সম্প্ৰতি দুয়োকে চিকিৎসা প্ৰদান কৰি থকা হৈছে নগাঁও অসামৰিক চিকিৎসালয়ত গুলিবিদ্ধ গাড়ী চালকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে খাটুৱাল থানাৰ আৰক্ষী বিষয়াগৰাকীক তৰুৱালেৰে আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে ডাঙৰ খবৰ আমি জনাইছো আৰক্ষীৰে সংঘৰ্ষত পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত হৈছে নগাঁৱৰ খাটুৱালত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষ হয় আৰক্ষীৰ গুলিত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম নিহত খাইৰুলৰ ঘৰ সামগ্ৰীৰ গেৰুৱামুখত পুৱতি নিশা সংঘটিত হয় এই সংঘৰ্ষ আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিল প্ৰথমে খাইৰুলে আৰু ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত হয় খাটুৱালৰ আৰক্ষী বিষয়া আলোক দত্ত গুপ্তা গুলিবিদ্ধ হয় খাটুৱাল থানাৰ গাড়ী চালক উৎপল বৰুৱা সম্প্ৰতি দুয়োকে চিকিৎসা প্ৰদান কৰি থকা হৈছে নগাঁও অসামৰিক চিকিৎসালয়ত গুলিবিদ্ধ গাড়ী চালকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে খাটুৱাল থানাৰ আৰক্ষী বিষয়াগৰাকীক তৰুৱালেৰে আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে আমাৰ সাংবাদিক নীলোৎপল বৰা আছে ফোন লাইনত নীলোৎপল সবাতোকৈ ডাঙৰ খবৰ সন্মুখলৈ আহিছে নিশ্চয় প্ৰাঞ্জল দ্বাৰা ক'ব লাগিব যে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু যি খাটুৱালত ছজনীয়া এটা আৰক্ষী দলক আক্ৰমণৰ চেষ্টা কৰিছিলে চাৰিজনীয়া ডকাইত দলে যি খাইৰুল ইছলাম গেৰুকামুখৰ এগৰাকী দুৰ্ধৰ্ষ ডকাইত সামগ্ৰী অঞ্চলৰ এগৰাকী দুৰ্ধৰ্ষ ডকাইত আৰু যি আলোক দাস গুপ্তা যিগৰাকী খাটুৱাল আৰক্ষী ভাৰতৰ বিষয়া তেওঁ ছজনীয়া আৰক্ষী এটা দল লৈ গেৰুকামুখলৈ খাইৰুল ইছলামক সন্ধান কৰিছিল কাৰণ খাইৰুল ইছলাম ইয়াৰ পূৰ্বেও ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিলে আৰু কালি পুনৰ আৰক্ষীৰ হাতত খবৰ আছিল যে খাইৰুল ইছলামে পুনৰ ড্ৰাগছ ব্যৱসায়ৰ প্ৰস্তুতি চলাইছে আৰু চাৰিগৰাকী সতীৰ্থৰ সৈতে তেওঁ ঘৰতে ড্ৰাগছৰ কিছু কণ্টেইনাৰ প্ৰস্তুত কৰি আছিলে সেই সময়তে আৰক্ষী দলটো গৈ তাত উপস্থিত হৈ গিয়ে আৰক্ষী দলটোৱে খাইৰুলক ৰবলৈ নিৰ্দেশ দিয়ে খাইৰুলক কয় যে আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিয়ে কিন্তু যিহেতু আৰক্ষী মাত্ৰ ছজনীয়া দল আছিলে গতিকে খাইৰুল ইছলামৰ লগত থকা সতীৰ্থকেইগৰাকী আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয় খাইৰুলে নিজৰ হাতত থকা কুকুৰিৰে আক্ৰমণ কৰে যিগৰাকী ভাৰতীয় বিষয়া খাটুৱালৰ আলোক দাস গুপ্তাক আৰু লগতে উৎপল বৰুৱা যিগৰাকী গাড়ী চলক তেওঁলোক গুলীচালনা কৰে খাইৰুলৰ লগত থকা সতীৰ্থই ইয়াৰ পিছতেই তেওঁৰ লগত থকা চাৰ্ভিচ হোটেলৰ পিছত আত্মৰক্ষাৰ গুলীচালনা কৰা খাইৰুল ইছলাম নিহত হয় আৰু খাইৰুল ইছলাম এতিয়াৰ পৰা নহয় 2011-12 বৰ্ষৰ পৰাই সমগ্ৰ সামগ্ৰীৰ বাবে সন্ত্ৰাস আছে সামগ্ৰীত ৰাজনৈতিকভাৱে প্ৰভাৱশালী আছিলে খাইৰুল ইছলামে বিগত প্ৰায় 10-12 বছৰত অৰ্ধশতাধিক ডকাইতি ঘটনা সংঘটিত কৰিছে বহু লোকক তেওঁ অত্যাচাৰ কৰিছিলে আৰু ইয়াৰ পিছত 2016 চনৰ পিছৰ পৰা খাইৰুলে ডকাইতি যেতিয়া কৰিব নোৱাৰা হ'ল তেতিয়া ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰিছিলে আৰু খাইৰুলৰ ভায়েক বুলবুলো এগৰাকী কুখ্যাত ড্ৰাগছ মাফিয়া ড্ৰাগছ পেডলাৰ গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে ড্ৰাগছৰ এই সাম্ৰাজ্যখন জীয়াই ৰখাৰ চেষ্টা কৰিছিলে আৰু আৰক্ষীয়ে বাৰম্বাৰ সতৰ্কবাণী দিয়াৰ পিছতে কিন্তু তেওঁলোকে আৰক্ষীক গ্ৰেপ্তাৰ কৰা নাছিলে আৰু তেওঁলোকৰ এক স্বভাৱ হৈ পৰিছিলে কাৰণ যিহেতু পূৰ্বে ৰাজনৈতিকভাৱে প্ৰভাৱশালী আছিলে খাইৰুল ইছলাম আৰু লগতে তেওঁৰ পৰিয়াল গতিকে কালিৰ পৰা পুনৰ যি এক ড্ৰাগছৰ যি সৰবৰাহ কৰা যি খবৰ আছিলে সেই খবৰ পাই পেলাই আৰক্ষী কৈছিলে আৰু আৰক্ষীক যি আক্ৰমণ কৰিবলৈ তেওঁলোকে উদ্যত হয় তাৰ পিছতে এই কথা দেখিবলৈ পোৱা যায় যে এনে গুলীয়াগুলী ঘটনা সংঘটিত হয় আৰু এই গুলীয়াগুলীৰ পিছতেই ইতিমধ্যে যিগৰাকী খাইৰুল ইছলাম তেওঁক হস্পিটেললৈ অনা হৈছিলে সেই সময়তে তেওঁৰ মৃত্যু হয় কিন্তু আৰক্ষীৰ যিগৰাকী ভাৰতীয় বিষয়া আলোক দাস গুপ্তা তেওঁ বৰ্তমান সংকটমুক্ত আৰু যিগৰাকী উৎপল বৰুৱা যিগৰাকী আৰক্ষী গাড়ী চালক তেওঁ বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে প্ৰাঞ্জল ধন্যবাদ নীলোৎপল বৰুৱা এইখিনি তথ্যৰ বাবে আমি পোনপটীয়াকৈ এইখিনি তথ্য আহৰণ কৰিলোঁ আমাৰ সাংবাদিকৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছে পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত হৈছে আৰক্ষীৰে সংঘৰ্ষত নগাঁৱৰ খাটুৱালত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ এই সংঘৰ্ষ হয় আৰক্ষীৰ গুলীত নিহত হৈছে ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণপদক জয় কৰি ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই জেভলিন থ্ৰ'ৰ ফাইনেলত নীৰজ চোপ্ৰাই স্বৰ্ণপদক জয় কৰি ভাৰতক কৰিলে গৌৰৱান্বিত অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ'ল নীৰজ চোপ্ৰা ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে 87.58 মিটাৰ জাঠি দলিয়াই স্বৰ্ণপদক জয় কৰিলে নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিকত সোণৰ পদক জয় কৰি অভিনৱ বিন্দ্ৰাৰ পিছত ব্যক্তিগত শাখাত অলিম্পিকত স্বৰ্ণ জয় কৰা দ্বিতীয়জন ভাৰতীয়
হিচাপে পৰিগণিত হ'ল নীৰজ চোপ্ৰা 2008 চনত বেইজিং অলিম্পিকত শ্বুটিঙত সোণৰ পদক জয় কৰিছিল অভিনৱ বিন্দ্ৰাই 13 বছৰৰ পিছত অলিম্পিকত পুনৰ ভাৰতে জয় কৰিলে পৰম আকাংক্ষিত অলিম্পিকৰ স্বৰ্ণ পদক নীৰজৰ স্বৰ্ণৰ সৈতে 7টালৈ বৃদ্ধি পালে ভাৰতৰ পদকৰ সংখ্যা ইতিমধ্যে 2টা ৰূপৰ পদকৰ লগতে 4টা ব্ৰঞ্জৰ পদক জয় কৰিছে ভাৰতে উল্লেখযোগ্য যে অলিম্পিক ইতিহাসত এয়া হ'ল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন जी बहुत खुशी हो रही है हमें नाज है कि हमारा बेटा एथलेटिक में गोल्ड मेडल लेके देश का सुखा पूरा कर पाया हमारे यहाँ सुविधाओं का अब मतलब कमी है कोई स्टेडियम या मतलब कोई सुविधा नहीं है तो इसीलिए उसको 15-16 किलोमीटर दूर जाना ये बड़ा संघर्ष का काम था बहुत अच्छा लग रहा है मैं सभी का आशीर्वाद चाहूंगा जो उन्होंने हमारे बेटे पर जो संघर्ष करके यहाँ तक पहुँचाया एथलेटिक में मैं पूरे देश को नमन करना चाहूंगा First, congratulate Neeraj Chopra for his outstanding performance. I think every Indian was glued to the TV channel. Historic win, a great achievement, highest ever tally in Olympics. At the same time, I think he has done a fantastic job. Let me congratulate Neeraj Chopra on behalf of 135 crore Indians. He has brought this medal not only for India, but I think it's a great hope for the upcoming generations to inspire a lot of young people to play sport and to win more medals in future. बहुत बहुत धन्यवाद आप सभी का क्योंकि मुझे लगता है कि सबसे जो जरूरी चीज थी इस साल वो कंपटीशन खेलना था इंटरनेशनल और मैंने फेडरेशन में ही बात की और सभी से टॉप से साई से फेडरेशन से सभी जगह से सभी ने अपना अपना सपोर्ट किया और वो जो मुझे बीच में 2-3 इंटरनेशनल कंपटीशन मिले तो वो मेरे लिए बहुत ही ज़्यादा ज़रूरी थे क्योंकि यही सभी थे जिनके बीच में वहाँ पे कंपटीशन खेला तो ऐसा ओलंपिक था लेकिन ऐसा नहीं लग रहा था कि मैं कुछ नए गेम्स में आ रहा हूँ या फिर बहुत बड़े गेम्स में एक ऐसा कोई प्रेशर नहीं था इस टाइप का कि मैं बड़े थ्रोवर्स के बीच में खेल रहा हूँ ऐसा लग रहा था कि इनके साथ में पहले खेल रहा हूँ और मैं अपनी परफॉर्मेंस पे काफ़ी फोकस कर पा रहा था तो शायद वही कारण है कि क्योंकि इंजरी के बाद काफ़ी अप डाउन आए तो आप सभी ने हेल्प की और ये सभी आप सभी का मेरी मेहनत तो है ही उसके साथ साथ आप सभी की मेहनत है और सारी फैसिलिटी के लिए थैंक यू सो मच ইফালে টকিঅ' অলিম্পিকত স্বৰ্ণ জয়ৰ পিছতে নীৰজ চোপ্ৰালৈ ফোনযোগে অভিনন্দন জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে नमस्ते नीरज जी नमस्ते सर और बहुत बहुत बधाई आपको थैंक यू सर आज ओलंपिक समापन की दिशा में जा रहा है और आपने देश को खुश कर दिया हाँ बस मुझे सर वही था कि बस ये मेरा सबसे लास्ट मेरे गेम है इंडियन में तो बस कुछ अच्छा करना है और गोल्ड जीतना हूँ और तो बहुत खुशी की बात है बहुत अच्छा लगा और मुझे लगता है कि सभी जो अपने भारत जो अपने लोग देख रहे थे उनकी बहुत दुआएं और उनका सपोर्ट था पीछे थे इतने ज़्यादा लोगों का तो शायद उसी ने मुझे यहाँ पे आज पहुँचाया है पानीपत ने पानी दिखा दिया नहीं सर बहुत सभी का बहुत ज़्यादा दुआएं थी तो उनकी दुआएं काम आई आज আনফালে নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়ৰ পিছতে জম্মু কাশ্মীৰত CRPF জোৱানৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে যেহেতু সেনাবাহিনীৰ এগৰাকী জোৱান হয় নীৰজ চোপ্ৰা সুবিধাৰ পদত তেওঁ আছে আৰু এতিয়া স্বৰ্ণ জয় লাভ কৰাৰ পাছতেই চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ মাজতো আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়ৰ পিছত এয়া জম্মু কাশ্মীৰৰ পৰিৱেশ CRPF জোৱানসকলে আনন্দ উল্লাস প্ৰদৰ্শন কৰে মহানগৰীত পুৱাই হাল্লাবল কাৰ্যসূচী পুৱাই ৰেলপথ অৱৰোধ কাৰ্যসূচী চন্দ্ৰপুৰৰ ৰাইজৰ চন্দ্ৰপুৰত স্থাপন কৰিব বিচৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ চন্দ্ৰপুৰৰ উদ্যোগত এই ৰেলপথ অৱৰোধ কাৰ্যসূচী অৱৰোধকাৰীক ৰেলপথৰ পৰা বলপূৰ্বকভাৱে আঁতৰাই দিয়ে আৰক্ষীয়ে বিগত প্ৰায় 43 দিন ধৰি চন্দ্ৰপুৰবাসীয়ে গুৱাহাটী পৌৰ নিগমে চন্দ্ৰপুৰত স্থাপন কৰিব বিচৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছিল এই প্ৰতিবাদ
গণতান্ত্ৰিক প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰাত এনেদৰে ৰেলপথ অৱৰোধৰ দৰে চৰম কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে চন্দ্ৰপুৰৰ ৰাইজে। আমি ৰেল অৱৰোধৰ কাৰণে আহিছিলোঁ। চন্দ্ৰপুৰৰ যি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ কাৰণে বা ৱেষ্ট মেনেজমেণ্ট প্ৰকল্প ইয়াতে স্থাপন কৰাৰ কাৰণে যিটো সিদ্ধান্ত লৈছে অসম চৰকাৰে, পৌৰ নিগমে APDCLৰ মাটিত, সেই কথাটো আমি চন্দ্ৰপুৰবাসীয়ে প্ৰতিবাদ কৰিছোঁ। চন্দ্ৰপুৰ এটা পবিত্ৰ জেগা, চন্দ্ৰপুৰ এটা ঐতিহাসিক হিচাপে সমৃদ্ধ জেগা, বুৰঞ্জী প্ৰসিদ্ধ এটা অঞ্চল আৰু ইয়াতে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এটা অঞ্চল। ইয়াতে ওচৰতে আছে আমচং অভয়াৰণ্য আৰু ওচৰতে আছে আমাৰ পবিত্ৰ অভয়াৰণ্য আৰু দীঘাৰু কলং আৰু তাৰপিছতে আমাৰ ব্ৰহ্মপুত্ৰ ত্ৰিসংগমস্থলী। এই ত্ৰিসংগমস্থলী পবিত্ৰ স্থান, অসমৰ বাবে, বুৰঞ্জীৰ বাবে, জৈৱ বৈচিত্ৰ্যৰ বাবে। ইয়াতে শুদ্ধ অক্সিজেন উৎপন্ন হয়, গোটেই অসমবাসীয়ে এই অক্সিজেন সেৱন কৰে। কিন্তু এই জেগাটো যদি আমাৰ ইয়াতে দূষিত কৰিব আহে, আমি আমাৰ সাংবাদিক অজয় বৰ্মন বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে। অজয়, পুৱাৰ ভাগতে চন্দ্ৰপুৰবাসীৰে হাল্লা বল আৰু কি কি খবৰ আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, বিগত 46টা দিনে চন্দ্ৰপুৰবাসী ৰাইজে যি ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰত যি চৰকাৰে চন্দ্ৰপুৰবাসীৰ বিৰোধিতা কৰি কিনে ডাম্পিং গ্ৰাউণ্ড ইয়াতে স্থাপন কৰিছিল আৰু ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰি বিগত 46টা দিনে চন্দ্ৰপুৰবাসী ৰাইজে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু প্ৰতিবাদৰ এই 46টা দিনত ভৰি দিছে। বিভিন্ন সময়ত চন্দ্ৰপুৰবাসী ৰাইজে বিভিন্ন ঘেৰাও কাৰ্যসূচী, প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিল, কিন্তু তাৰ পিছতো চৰকাৰ কিংবা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ইয়াৰ পৰা ডাম্পিং গ্ৰাউণ্ড উঠাই নিয়াৰ সন্দৰ্ভত কোনো ধৰণৰ প্ৰস্তাৱ নিদিয়াত বা কোনো ধৰণৰ কথা তেওঁলোকে প্ৰকাশ নকৰাত আজি পুৱাৰ ভাগত, দেওবাৰে পুৱাৰ ভাগতে চন্দ্ৰপুৰৰ পৰা শ শ পুৰুষ মহিলাই ওলাই আহিছিল আৰু চন্দ্ৰপুৰৰ যি ঠাকুৰকুছি ৰেল ষ্টেচন আছে, উজনি নামনিমা একমাত্ৰ ৰেল ষ্টেচন, সেই ৰেল ষ্টেচনত তেওঁলোকে ৰেলপথ অৱৰোধ কৰিছিল আৰু পুৱাৰ ভাগৰ পৰা ইয়াতে আৰক্ষী, নিৰাপত্তাৰক্ষীৰ বৃহৎ দল আহি উপস্থিত হৈছিল আৰু বিভিন্ন প্ৰতিবাদকাৰী লোকসকলক ইয়াৰ পৰা ইতিমধ্যে আঁতৰাই নিয়া হৈছে আৰু পৰিস্থিতি কিছু হাম কাটিছে যদিও বৰ্তমান সময়ত এক চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু ঠায়ে ঠায়ে স্থানীয় যি লোকসকল আছে, স্থানীয় লোকসকল ওলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই দৃশ্য দেখুৱাইছোঁ পুৱাৰ ভাগত যি এক চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত। কিছু পৰিমাণে এই মুহূৰ্তত এই স্থানটো পৰিৱেশ কিছু সুচল হৈছে যদিও ঠায়ে ঠায়ে এতিয়াও স্থানীয় লোকসকল আছে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই ঠাকুৰকুছি ৰেল ষ্টেচনৰ দৃশ্য দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আৰু একাংশ লোক আছে, স্থানীয় লোক আছে, তেওঁলোকে পুৱাৰ ভাগত প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকক ইতিমধ্যে উঠাই নিয়া নাই বা বহুতখিনি লোকক আটক কৰিছে, নুনমাটি থানাত লৈ গৈছে ইতিমধ্যে শ শ প্ৰতিবাদকাৰীক। এজন লোক আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, বিগত 45টা দিনে প্ৰায় 1.5 মাহ হ'ল আপোনালোকে প্ৰতিবাদ কৰি আছে, কি পালে বা কি হ'ল ইমান দিনে? এতিয়ালৈ চৰকাৰে কোনো ধৰণৰ আমাক এটা সুস্থিৰ সিদ্ধান্ত দিব পৰা নাই, কিন্তু আমি জানিব উন্নয়ন মন্ত্ৰী এটা টিভিত বাইট দিছিলে যে ইয়াত আমি চিন্তা চৰ্চা কৰি আছোঁ বেলেগলৈ নিম বুলি, কিন্তু আমাৰ ৰাইজক আশ্বস্ত হ'ব পৰা কোনো ধৰণৰ লিখিত বা কিবা এটা দিয়া নাই। গতিকে ৰাইজ আশ্বস্ত হোৱা নাই, ৰাইজৰ আন্দোলন কাৰ্যসূচী অব্যাহত আছে। আজি আমাৰ ৰেলপথ অৱৰোধ আছিলে, এই ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ শ শ পুৰুষ মহিলাই ৰেলপথ অৱৰোধ কৰা হৈছে। আমাৰ প্ৰশাসনে, পুলিচ প্ৰশাসন আহি আমাৰ প্ৰতিবাদকাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে নুনমাটি থানালৈ লৈ যোৱা হৈছে। কিন্তু লৈ গ'লেও আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব। আমি কোনো কাৰণতে ক্ষান্ত নহওঁ। যেতিয়ালৈ চন্দ্ৰপুৰৰ পৰা ডাম্পিং উঠাই নিনিয়ে তেতিয়ালৈ আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। আমাৰ যি নগৰ উন্নয়ন মন্ত্ৰী অশোক সিনহাল ডাঙৰীয়া, তেখেত সেইদিনাখন আহিলে DC মহোদয়ৰ লগত, কিন্তু ৰাইজে প্ৰতিবাদ কৰিছিলে, কিন্তু তেখেতসকলে এবাৰ ৰাইজৰ লগত আহি কি কাৰণে ক'বলৈ সাহস নকৰিলে যে আমি আপোনালোকৰ ব্যৱস্থা কৰি আছোঁ, আপোনালোকে ক্ষান্ত হওক, ধৈৰ্য ধৰক, আমাক অন্তত কেইদিনমান সময় দিয়ক। সেইটো কথা স্থানীয় বিধায়ক এজন আছে, স্থানীয় অতুল বৰা আছে, অতুল বৰা ইতিমধ্যে এই স্থানত আহিছিল না বিগত 1.5 মাহ উকলি যোৱাৰ পিছতো? আজিলৈ কোনো কাৰণতে অহা নাই, তেখেতো অহা নাই। আমি তেখেতক ধিক্কাৰ দিছোঁ, কাৰণ তেখেত যিহেতু আমাৰ প্ৰতিনিধি, জনপ্ৰতিনিধি, তেখেতক আমি ভোট দি জিকাইছোঁ, তেখেতক আমাৰ সুখে দুখে আমাক তেখেতৰ প্ৰয়োজন, কিন্তু এই দুখৰ সময়ত তেখেত নাই। যেতিয়া তেখেত সুখৰ দিন আছিল, তেখেতক আমাৰ প্ৰয়োজন আছিল, তেতিয়া আহিছিল, কিন্তু নোহোৱা কাৰণে আমি দুখিত চন্দ্ৰপুৰবাসী ৰাইজ। বিগত দিনসমূহত দেখা গৈছে চন্দ্ৰপুৰ ৰাইজে সুন্দৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰিছে, যদিও ৰাজপথ ঘেৰাও কৰিছে বা এয়া কৰিছে, আৰক্ষী, নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে আপোনালোক বাধা দিছে আৰু এটা সময়ত চৰমসীমা পাৰ হৈ কিনে সাধাৰণ জনতাৰ ওপৰত, প্ৰতিবাদী জনতাৰ ওপৰত লাঠিচাৰ্জো কৰা দেখা গৈছিল। কি ক'ব এইটো ক্ষেত্ৰত? সেই ক্ষেত্ৰত আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ, কাৰণ এইখন ৰাইজৰ চৰকাৰ, গণতান্ত্ৰিক চৰকাৰ। গণতান্ত্ৰিক চৰকাৰে গণতান্ত্ৰিকভাৱে আন্দোলনকাৰীৰ ওপৰত লাঠিচালন কৰাটো কোনো কাৰণতে এইটো গ্ৰহণযোগ্য নহয়, এইটো অসাংবিধানিক। গতিকে আমি চৰকাৰক সকীয়াই দিছোঁ যাতে পৰৱৰ্তী দিনত এনেধৰণৰ অসাংবিধানিক কাৰ্য নকৰে, যিহেতুকে তেখেতসকল এখন গণতান্ত্ৰিক চৰকাৰ আৰু আমি গণতান্ত্ৰিকভাৱে তেখেতসকলক এই সাব্যস্ত কৰিছোঁ, তেখেতসকলক দায়িত্ব দিছোঁ। হয় নিশ্চয়কৈ প্ৰাঞ্জল, এনেদৰে যি চন্দ্ৰপুৰত যি
প্ৰায় 1.5 মাহ দিন ধৰি তেওঁলোকে স্থানীয় লোকসকল আছে, পুৰুষ মহিলা আছে, তেওঁলোকে প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰিছে, বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। কিন্তু তাৰপিছতো চৰকাৰৰ পক্ষৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ এই চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড উঠাই নিয়াৰ ক্ষেত্ৰত বা কি কৰা হ'ব আগন্তুক দিনত চন্দ্ৰপুৰ ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত তেওঁলোকে উত্তেজিত হৈছে। আৰু পুৱাৰ ভাগতে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ ইতিমধ্যে পুৱাৰ ভাগতে তেওঁলোকে এনেকৈ ৰেলপথ অৱৰোধ কাৰ্যসূচী লৈছে। কিন্তু আগন্তুক দিনত তেওঁলোকে এই কাৰ্যসূচী কেনেধৰণৰ নিব, এজন জ্যেষ্ঠ লোক আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম এই সন্দৰ্ভত। খুড়া, আপোনালোকে অতদিনে প্ৰায় 1.5 মাহ সময় হ'ল আপোনালোকে প্ৰতিবাদ কৰিয়ে আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ক'ব? তেওঁলোকৰ হ'ল দুমুখীয়া নীতি নিচিনা হৈছে কথাটো। এবাৰ মানে টিভিত ব্ৰেকিং নিউজত কয় বন্ধ কৰা হৈছে, কেতিয়াবা আকৌ কয় ৰাতি আকৌ মানে আগে পিছে পুলিচ লৈ ফ'ৰ্চ লৈ আহি পেলাই মানে তেওঁলোকে আকৌ ৰাতি পেলায়। আৰু যদি প্ৰকৃততে বন্ধই কৰিছে তেতিয়াহ'লে ৰাতি কিয় আহে? পুলিচ ফ'ৰ্চ কিয় আহিব লগা হ'ল আগে পিছে? মানে এস্কৰ্ট লৈ পেলাই আহে। গতিকে এইটোৰ পৰা আমি মানে এই বন্ধ হোৱাৰ কাৰণে, অতি শীঘ্ৰে বন্ধ কৰাৰ কাৰণে আমি মানে ৰাইজ সজাগ হৈছোঁ। আৰু আমি এই 1.5 মাহ ধৰি আন্দোলন কৰি আছোঁ। আৰু আজি আছিল মানে ৰেলপথ অৱৰোধ ছাকচেছ হ'ব। বিগত দিনসমূহত আপোনালোকে প্ৰতিবাদী সভা আয়োজন কৰিছে, চন্দ্ৰপুৰ চক্ৰ বিষয়ৰ কাৰ্যালয় ঘেৰাও কৰিছে, বা যি ফৰেষ্ট অফিচো আপোনালোকে ঘেৰাও কৰিছে, বা ৰাজপথো ঘেৰাও কৰিছে। কিন্তু তাৰপিছতো চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সুদুত্তৰ এই মুহূৰ্তলৈকে আপোনালোকে এটা বিশেষ পদক্ষেপ লৈছে যে উজনি নামনিময় একমাত্ৰ যি ৰেলপথ, এই ৰেলপথ আপোনালোকে অৱৰোধ কৰিছে। এটা চৰমসীমা গণতান্ত্ৰিক আন্দোলনৰ এটা চৰমসীমা অতিক্ৰম কৰা বুলি ক'ব লাগিব। কিন্তু ইয়াৰ পিছতো চৰকাৰৰ পক্ষৰ কোনো ধৰণৰ সুদুত্তৰ অহা নাই। গতিকে আগন্তুক দিনত আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী এইটো আমি মানে পৰ্যালোচনা কৰিম, আমি আলোচনা কৰিম। আমাৰ মানে কমিটি আছে, আমি কমিটি কি মানে ইয়াৰ পিছৰ পৰ্যায়ে আমি কেনেকুৱা কৰিম, মানে যিহেতুকে তেওঁলোকে চৰকাৰৰ গা লৰা নাই, আৰু গা লৰাৰ কাৰণে আমি কি ব্যৱস্থা কৰিম সেইটো আমি আলোচনা কৰি পেলাই এইটো পিছত আমি মানে প্ৰকাশ কৰিম। হয়, নিশ্চয়কৈ প্ৰাঞ্জল, এটা কথা উল্লেখ কৰিব লাগিব যে বিগত 1.5 মাহ উকলি যোৱাৰ পিছতো যিহেতুকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুদুত্তৰ অহা নাই, প্ৰশাসনৰ ফালৰ পৰা কোনো সুদুত্তৰ ইতিমধ্যে চন্দ্ৰপুৰবাসী ৰাইজে পোৱা নাই। গতিকে তেওঁলোকে আগন্তুক দিনতো তেওঁলোকৰ যি প্ৰতিবাদী ধাৰা, প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে অক্ষুণ্ণ ৰাখিব নিশ্চয়, আৰু এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব। প্ৰাঞ্জল, ধন্যবাদ অজয়। মুঠতে বিগত 43 দিন ধৰি চন্দ্ৰপুৰবাসী এনেধৰণে গুৱাহাটী পৌৰ নিগমে চন্দ্ৰপুৰত স্থাপন কৰিব বিচৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰু গণতান্ত্ৰিক প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰাত ৰেলপথ অৱৰোধৰ দৰে আজি চৰম কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হয় চন্দ্ৰপুৰৰ ৰাইজে। তাৰ পৰা তেওঁলোকক বলপূৰ্বকভাৱে আৰক্ষী বাহিনীয়ে উঠাই লৈ যায়। কিন্তু প্ৰতিবাদ আগন্তুক দিনতো চলি থাকিব বুলি তেওঁলোকে উল্লেখ কৰিছে। এইবাৰ ডিব্ৰুগড়ত বন্ধ কৰা মহিলাৰ ঘৰত টকাৰ উজান উঠিছে। এগৰাকী বন্ধ কৰা মহিলাৰ ঘৰৰ পৰা জব্দ 16 লাখ টকা। প্ৰেমানন্দ দাস নামৰ চিকিৎসকৰ ঘৰৰ পৰা চুৰি কৰিছিল টকাখিনি। চুৰি কৰা টকাখিনি মহিলাগৰাকীয়ে লুকুৱাই ৰাখিছিল ভাড়াঘৰত। চিকিৎসকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায়। নালিয়াপুলত থকা ভাড়াঘৰত অভিযান চলাই জব্দ কৰে 16 লাখ টকা। বন্ধ কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে। ডিব্ৰুগড়ত বন্ধ কৰা মহিলাৰ ঘৰত টকাৰ উজান উঠিছে। এগৰাকী বন্ধ কৰা মহিলাৰ ঘৰৰ পৰা জব্দ হৈছে 16 লাখ টকা। প্ৰেমানন্দ দাস নামৰ চিকিৎসকৰ ঘৰৰ পৰা চুৰি কৰিছিল এই টকাখিনি। চুৰি কৰা টকাখিনি মহিলাগৰাকীয়ে লুকুৱাই ৰাখিছিল ভাড়াঘৰটোত। চিকিৎসকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায়। নালিয়াপুলত থকা ভাড়াঘৰত অভিযান চলাই জব্দ কৰে 16 লাখ টকা। বন্ধ কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি আমি খবৰ পাইছিলোঁ যে এটা ডক্টৰ ইয়াৰে হয়, তেওঁ নিজৰ যি ডমেষ্টিক হেল্প আছে তেখেতৰ ৰেড হাণ্ডেড ধৰিছিলে চুৰি কৰা সময়ত, আৰু 8,000 টকা এইটো চুৰি কৰিছিলে। তো সেই মৰ্মে তেওঁ এটা এজাহাৰ দিলে, আমাক এটা FIR ৰেজিষ্টাৰ হৈছে। আৰু যেতিয়া আমি চাৰ্চ কৰিলোঁ যি একিউজ আছে তাৰ ঘৰত, তো তেতিয়া 16,33,600 টকা তাৰ পৰা ৰিকভাৰ হ'ল। তো বাকী যিমান তদন্ত আছে সেইটো এতিয়া চলি আছে। আৰু যি মেড আছিলে, মেড কৈছে যে হয় এইটোতো চুৰি টকা আছে। আৰু যি আমাৰ কমপ্লেইনেণ্ট আছে, কমপ্লেইনেণ্ট ঘৰত তেওঁ 2 ঘণ্টামান কাম কৰে, বাকী বেলেগ বেলেগ স্থানত কাম কৰে। আমাৰ বেচিকলি যিমান ইনকুৱাৰী আছে এইটো এতিয়া চলি আছে। অৰ্থনৈতিক অৱৰোধত জুৰুলা হৈ পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম। বৰাকত ঘাইপথ বন্ধ কৰি দিয়াত মিজোৰামত এতিয়া সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। ইপিনে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰা আহ্বানৰ পিছত বৰাকলৈ ৰাওনা 2 মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহাল। অৰ্থনৈতিক অৱৰোধত জুৰুলা চুবুৰীয়া ৰাজ্য মিজোৰাম। মিজোৰামত কোভিড ভেকচিন আৰু অক্সিজেনৰ নাটনি।
অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ বৰাকৰ জনতাক সন্মত কৰোৱাৰ চেষ্টা দুই মন্ত্ৰীৰ বৰাকত মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহল লাইলাপুৰ কাণ্ডৰ পিছৰে পৰা মিজোৰামৰ বিৰুদ্ধে বৰাকত অব্যাহত আছে অৰ্থনৈতিক অৱৰোধ বৰাকৰ ক্ষুব্ধ জনতা তথা দল সংগঠনৰ অৰ্থনৈতিক অৱৰোধৰ ফলত এতিয়া মিজোৰামত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ঘাইপথ বন্ধ কৰি দিয়াৰ পিছৰে পৰা চুবুৰীয়া ৰাজ্যখনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নাটনি হৈছে কোভিড ভেকচিন ঔষধ তথা অক্সিজেনৰ The oxygen plant is supposed to be commissioned before 15th of August this month as per the directive of the central government. Recently on 2nd August, I have also written a letter to Honorable Union Minister for Home and Union Minister for Health and Family Welfare, Government of India, and Assam Health Minister regarding blockage from Assam's side of the border and the issues connected with it. ইপিনে সীমা বিবাদ অন্ত পেলাই সংকটত পৰা চুবুৰীয়া ৰাজ্যখনক উদ্ধাৰৰ বাবে অধিক তৎপৰ হৈছে অসম চৰকাৰ বৰাকৰ জনতাক মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ উঠাই ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত শুকুৰবাৰে বৰাকৰ 15 গৰাকী বিধায়কৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিনিটস অফ মিটিং এখন হৈছে আপোনালোকে পাইছে এখন এতিয়া ইয়াতে মানৱিক দৃষ্টিকোণৰ পৰা সাপোজ মেডিচিন ভেকচিন গেছ সিলিণ্ডাৰ ৰাইজৰ লগত কথা পাতি যাতে ৰাইজক আশ্বস্ত কৰি আমাৰ গভৰ্ণমেণ্টৰ এইখিনি ডিচিশ্যন আমাৰ ষ্টেপখিনি কি মুখ্যমন্ত্ৰী কি ডিচিশ্যন লৈছে বা তাত কি কথা বতৰা হৈছে গোটেইখিনি আমাৰ ৰাইজক অৱগত কৰাই যাতে অৱৰোধটো উঠাব পৰা যায় লাহে লাহে ৰাইজে চিচুৱেশ্যনৰ ওপৰত যিটো কৰিছিল আমিও এটা এপিল দিম বৰাকৰ 15 MLA মিলি যে এটলিষ্ট মেডিচিন গ্যাস আৰু ভ্যাকচিন এইখিনি অন্তত স্টার্ট কৰিব লাগে প্লাস নিত্য প্ৰয়োজনীয় বস্তুখিনি লাহে লাহে সবখিনি লাহে লাহে নৰ্মেল হ'ব লাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বৰাকত উপস্থিত হৈছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহল বৰাকৰ ক্ষুব্ধ জনতা তথা দল সংগঠনক বুজাই পৰাই অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰৰ চেষ্টা এই দুই মন্ত্ৰীৰ কিন্তু মিজোৰামৰ বিৰুদ্ধে অসম চৰকাৰে দেখুওৱা দৰদক কিদৰে ল'ব ক্ষুব্ধ জনতাই সীমা বিবাদ সমাধানক লৈ অসম চৰকাৰৰ দুই মন্ত্ৰীৰ প্ৰতিশ্ৰুতিত আশ্বস্ত হ'বনে বৰাকৰ জনতা তথা দল সংগঠন শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ শিলচৰত মন্ত্ৰী অশোক সিংহল আৰু পৰিমল শুক্লবৈদ্য উপস্থিত হোৱাৰ পিছতে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰে বৰাকৰ জনতাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শিলচৰত উপস্থিত হৈছিল দুই কেবিনেট মন্ত্ৰী শিলচৰত উপস্থিত হৈ স্থানীয় ৰাইজ তথা দল সংগঠনৰে বৈঠকত মিলিত হৈছিল দুই মন্ত্ৰী প্ৰায় ঘণ্টাজোৰা বৈঠকৰ পিছতেই চৰকাৰৰ আহ্বানলৈ সঁহাৰি জনাই শিলচৰৰ ৰাইজ তথা দল সংগঠনে ইপিনে সীমা বিবাদক লৈ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে অৰ্থনৈতিক অৱৰোধত জুৰুলা হৈ পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম বৰাকত ঘাইপথ বন্ধ কৰি দিয়াত মিজোৰামত এতিয়া সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি অৰ্থনৈতিক অৱৰোধৰ ফলত মিজোৰামত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নাটনি হৈছে কোভিড ভেকচিন ঔষধৰ লগতে অক্সিজেন আৰু অৱশেষত এই অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হৈছে ৰাইজ বহুত আৱেগিক হৈ আছে এই কথাটোৱে আপুনি উপলব্ধি কৰিব লাগে ইমান আৱেগিক হৈ থকাৰ সত্ত্বেও মুখ্যমন্ত্ৰী আহ্বান মানি আমাৰ অনুনয় বিনয় মানি ৰাইজে যে এগ্ৰি কৰিছে যে আমি যাব দিম তাৰ বাবে মই ৰাইজক ধন্যবাদ জনাইছো যে এটা মেচিউৰ্ড মানে ডিচিজন তেখেতসকলে ল'লে এটা খুব মানে ভদ্ৰ মানুহৰ ডিচিজন তেখেতসকলে ল'লে এটা মেচিউৰ্ড মানুহৰ ডিচিজন ল'লে আৰু এই ডিচিজনত মিজোৰাম চৰকাৰে সঁহাৰি জনাব বুলি মই ভাবোঁ আৰু যিটো তদন্তৰ কথা স্থানীয় ৰাইজে বিচাৰিছে এই তদন্ত কৰি দোষী শাস্তি দিব বুলিও মোৰ বিশ্বাস আছে এবাৰ উত্তৰাখণ্ডৰ ভয়ংকৰ ভূমিস্খলনৰ খবৰ হঠাৎ খহি পৰিল অট্টালিকাৰ এটা অংশ হোটেলৰ এটা অংশ খহি পৰাত আতংকিত হৈ পৰে অঞ্চলবাসী যোশীমঠৰ জৰগোলাত এই ভূমিস্খলনৰ ঘটনা সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক পুৱাই প্ৰশাসনে খালী কৰিছিল হোটেলখন উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন হঠাৎ খহি পৰিল অট্টালিকাৰ এটা অংশ হোটেলৰ এটা অংশ খহি পৰাত আতংকিত হৈ পৰে অঞ্চলবাসী যোশীমঠৰ জৰগোলাত এই ভূমিস্খলন সংঘটিত হয় সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক পুৱাই প্ৰশাসনে খালী কৰিছিল এই হোটেলখন
সৰুপেটাৰ গিৰুৱাপাৰাস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় স্থানান্তৰিত কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ স্থানীয় ৰাইজৰ উল্লেখযোগ্য যে গিৰুৱাপাৰাত থকা জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টো ইতিমধ্যে ভৱানীপুৰ সমষ্টিৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে অসম চৰকাৰ ভাৰতবৰ্ষৰ চৰকাৰে ৰাইজৰ কাৰণে বহু কিবাখিনি কৰা বুলি ফিতাহি মাৰি আছে আৰু এনে এক অৱস্থাত আজি ভৱানীপুৰ সমষ্টিবাসী ৰাইজে ইয়াত সংমণ্ডলৰ সন্মুখত আহি অৱস্থানত বহিব লগা হৈছে কাৰণটো হৈছে এটাই যে এই সংমণ্ডলটো ইয়াৰ পৰা উঠাই নিব আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী ভৱানীপুৰ আঞ্চলিক কমিটিয়ে এই কথাত একমত নহয় আৰু একমত যেহেতু নহয় আজি ৰাইজৰ লগতে আমি প্ৰতিবাদত বহিছোঁ অত্যন্ত দুখত আমি এতিয়া ধৰ্মঘট কৰাৰ অৱস্থা হৈছে অসমৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টিত এনেকুৱা এটা যেন বিপৰ্যয় পৰিৱেশ আহিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ আপোনালোকে এতিয়া চাওক ভৱানীপুৰ সমষ্টিত আমি এনেকুৱা 126টা সমষ্টিৰ ভিতৰত আমি পিছপৰা বুলি ক'লে নহ'ব গতিকে এই অফিচটো আনতেও আমি কাৰ্যকৰী কৰিব লাগে শ্বহীদ অসমৰ মৰতে আমাৰ অসমৰ প্ৰথম শ্বহীদ ভৱানীপুৰৰ জন্ম হৈছিল এৰি মৃত্যু হৈছিল গতিকে আজি এই পৰিৱেশত আমি অত্যন্ত ভৱানীপুৰ সমষ্টিৰ ৰাইজ গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা এল্টো আৰু বাইকৰ সংঘৰ্ষত নিহত হ'ল দুজন এই দুৰ্ঘটনাত থিতাতে নিহত 2 বাইক আৰোহী নিহত আলাউদ্দিন আহমেদ আৰু সানিদুল ইছলাম নিহত দুয়োৰে ঘৰ গোৱালপাৰাৰ কাৰিপাৰাত এই দুৰ্ঘটনাত আহত 3জনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আহত 3জনৰ ঘৰ মেঘালয়ত ডাবলিৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয় আমি পুনৰ জনাইছোঁ গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় এল্টো আৰু বাইকৰ সংঘৰ্ষত নিহত হয় 2জন দুৰ্ঘটনাত থিতাতে নিহত 2 বাইক আৰোহী আলাউদ্দিন আহমেদ আৰু সানিদুল ইছলাম মৃত্যুমুখত পৰিছে এই দুৰ্ঘটনাত এক্সাম আছিল আজি ৰাতিপুৱা শ্বিলঙত 9 বজাত আমি এক্সাম লিখি কিনে কমপ্লিট কৰি শ্বিলঙৰ পৰা আকৌ ঘৰলৈ যাই আছিলোঁ তাৰপিছত ইয়াত ৰাজাপাৰা ভাত খালোঁ পিছত দুধনাত আহি পেট্ৰল ভৰালোঁ ভৰাৰ পিছত হঠাৎ কৰি বাইকটো ৰাস্তাত মাজত আহি গৈছে ব্ৰেক মাৰিছিলোঁ উঠি হোৱা নাই আজি কণ্ট্ৰল পোৱা নাই লাগি গৈছে মানে বাইকটো হঠাৎ কৰি 2জন আহিছে ৰাস্তাৰ মাজত হাইৱেৰ মাজত হঠাৎ কৰি আহি গৈছে তো ব্ৰেকটো লগাইছিল কিন্তু গাড়ী আমাৰ স্লিপ কৰি কিনে লাগি গৈছে নুমলীগড়ত গজৰাজে মহতিয়াই খালত পেলালে 407 বালি কঢ়িওৱা ট্ৰাক নুমলীগড়ৰ সফিলা তিনিআলিত সংঘটিত হৈছে এই ঘটনা অৱশ্যে হাতীৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা পৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন উল্লেখযোগ্য যে বনাঞ্চল ধ্বংসৰ ফলত খাদ্যৰ সন্ধানত নুমলীগড়ৰ বহু অঞ্চলত দীৰ্ঘদিন ধৰি জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ কিন্তু ইমানৰ পিছতো স্থানীয় বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ যাৰ পৰিপ্ৰেক্ষিতত নুমলীগড় সফিলা তিনিআলিত সংঘটিত হয় এই ঘটনা নুমলীগড় মৰঙী অঞ্চলত দিনে নিশাই হাতী মানুহৰ সংঘাত বৃদ্ধি পাই আহিছে আজি কিছুদিনৰ আগতো মানুহ মৃত্যুমুখত পৰিব লগা হৈছে এনেকৈ বহু ঘটনা সংঘটিত হৈ গৈছে আৰু আজি যেটো সফেলাত ঘটনা সংঘটিত হ'ল ইয়াৰ মূলত কাৰণ বনাঞ্চলত কোনো ধৰণৰ মানে বনাঞ্চলৰ পৰা মুক্ত বিচৰণ বনাঞ্চলৰ পৰা ওলাই আহে হাতী মুক্ত বিচৰণ কৰে দিনে নিশাই ইয়াত হাতী ওলাই এই অঞ্চলসমূহত আপুনি অলপ সন্ধিয়া হ'লেই কেনিও যাব নোৱাৰে এনেকুৱা এটা পৰিৱেশ বিৰাজ কৰিছে কিন্তু বন বিভাগ নীৰৱ ভূমিকা পালন কৰিছে তেওঁলোকৰ অকল হিল বালি গাড়ীৰ মানে তেওঁলোকৰ পৰা পইচা আদায় লোৱাত ব্যস্ত থাকে ৰাস্তাত মনে মনে ৰৈ থাকে যেতিয়া এখন গাড়ী যায় কিন্তু ধৰিবৰ কাৰণে তেওঁলোকে খাপ পাতি থাকে কিন্তু সবতকে দুৰ্ভাগ্যৰ কথা যেতিয়া হাতী ওলাই মানুহে ফোন কৰে তেওঁলোকে বিভিন্ন ধৰণৰ ৰজুৱা দেখুৱাই গাড়ী ৰজুৱা দেখুৱাই গাড়ী বেয়া বুলি কয় ফোন ৰিচিভ নকৰে এনেকুৱা ঘটনা সংঘটিত আৰু বাতৰি পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ